অসম অলিম্পিক সন্থাৰ অন্তৰ্গত সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত পোন প্ৰথমবাৰলৈ ইংৰাজী 28-29 ডিচেম্বৰ তাৰিখত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা আছাম অপেন কেৰাটে চেম্পিয়নশ্বিপ 2024 কাৰাটে প্ৰিমিয়াৰ লীগত একাডেমীৰ 11গৰাকী পৰীক্ষাৰ্থীয়ে দ্য শ্বটোকান স্পৰ্টছ কেৰাটে ডু ফেডাৰেশ্যন আছাম এছ'চিয়েশ্যনৰ হৈ অংশগ্ৰহণ কৰি 2টা সোণৰ পদক 3টা ৰূপৰ 4টা তামৰ পদক প্ৰাপ্তিৰে সফলতা লভি সুনাম অৰ্জনেৰে পুনৰ গোলাঘাট জিলাৰ দেৰগাঁও কাৰাটে ক্ৰীড়াক্ষেত্ৰলৈ সুনামেৰে গৌৰৱ কঢ়িয়াই সক্ষম হয়। একাডেমীৰ পৰীক্ষাৰ্থীসকলৰ এই সফলতা প্ৰাপ্তিত একাডেমীৰ মুখ্য নিৰ্দেশ তত্ত্বাৱধায়ক জ্যেষ্ঠ সমৰ কলাবিদ ফিউৰি বৰুৱা, চিন্তামণি মহন্ত, ৰূপজ্যোতি হাজৰিকাকে মুখ্য কৰি একাডেমীৰ সভাপতি দীপেন বৰাৰ লগতে সমূহ পৰিয়ালবৰ্গ, একাডেমীৰ মুখ্য প্ৰশিক্ষণস্থলী উদিত ক্লাব, লথাগাঁও দেৰগাঁও সমিতিৰ উৎফুল্লিত হৈ সমূহ পৰীক্ষাৰ্থী প্ৰতিযোগীক আন্তৰিক অভিনন্দন সহ অনাগত দিনত একাডেমীৰ উত্তৰোত্তৰ কামনাৰে শুভেচ্ছা শুভাশীষ জ্ঞাপন কৰে। এই প্ৰতিযোগিতাত পদক প্ৰাপ্তি পৰীক্ষাৰ্থীসকল হ'ল জুনিয়ৰ ল'ৰা 16-17 বছৰ শাখাত ভৈৰৱ ৰিংকু বৰাই কাটা বিভাগত, ব্ৰঞ্জৰ পদক 50 কেজি কমিটে বিভাগত, ৰূপৰ পদক চাব জুনিয়ৰ 10 বছৰ ল'ৰা শাখাত ভাৰ্গৱ ৰিংকু বৰাই 25 কেজি কমিটে বিভাগত, সোণৰ পদক প্ৰণৱজ্যোতি পাংচু 30 কেজি কমিটেত, ৰূপৰ পদক 11 বছৰ ল'ৰা শাখাৰ প্ৰিন্স বড়ো 45 কেজি কমিটে বিভাগত, ব্ৰঞ্জৰ পদক 11 বছৰ ছোৱালী শাখাৰ আই চেংফা গগৈ 25 কেজি কমিটে বিভাগত, সোণৰ পদক 9 বছৰ ছোৱালী শাখাৰ অংকিতা হাজৰিকা 25 কেজি কমিটে বিভাগত, ব্ৰঞ্জৰ পদক আৰু আণ্ডাৰ 7 ইয়েৰ্ছত ল'ৰাৰ কাটা বিভাগত আংফিউ গগৈ, ৰূপৰ পদক আয়ুষ জ্যোতি হাজৰিকাই ব্ৰঞ্জৰ পদক লাভ কৰে। পোনপ্ৰথমে নিউজ নাও 24x7 সমূহ পৰিয়ালবৰ্গৰ লগতে আপোনালোকৰ চেনেলৰ যোগেদি সন্মানীয় অসমবাসী ৰাইজলৈ দেৰগাঁও ষ্টাৰ স্পৰ্টছ মাৰ্চেল আৰ্ট একাডেমী আৰু দ্য শ্বটোকান স্পৰ্টছ কাৰাটে ডু ফেডাৰেশ্যন অসম এছ'চিয়েশ্যনৰ তৰফৰ পৰা 2025 ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে এই আমাৰ দেৰগাঁও ষ্টাৰ স্পৰ্টছ মাৰ্চেল আৰ্ট একাডেমীয়ে 2024 বৰ্ষৰ আৰম্ভণিৰ পৰাই এই ডিচেম্বৰ মাহৰ শেষলৈকে জিলা, ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰ্যায়ৰ মুঠ 10খন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ প্ৰশিক্ষাৰ্থীসকলে যথেষ্ট আশানুৰূপ সফলতা লাভ কৰাৰ লগতে বিশেষভাৱে আমি একাডেমীৰ পৰিয়ালৰ লগতে মই একাডেমীৰ মুখ্য প্ৰশিক্ষক ৰূপে অতিকৈ আনন্দিত আৰু গৌৰৱান্বিত যি এই 2024 বৰ্ষৰ শেষত 28-29 ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন তথা নেহেৰু ষ্টেডিয়ামত অসম অলিম্পিক সন্থাৰ অন্তৰ্গত সন্মানীয় সদৌ অসম কাৰাটে সন্থাৰ সুপৰিকল্পনা আৰু সুপদক্ষেপেৰে গ্ৰহণ কৰা অপেন কাৰাটে চেম্পিয়নশ্বিপ যি আমি প্ৰিমিয়াৰ লীগ চিলেকশ্যন চেম্পিয়নশ্বিপ বুলি আমি জানো। এই চেম্পিয়নশ্বিপত আমাৰ একাডেমীৰ মুঠ 11গৰাকী প্ৰশিক্ষাৰ্থীয়ে জুনিয়ৰ আৰু চাব জুনিয়ৰ ল'ৰা আৰু ছোৱালী উভয়ে কাটা কমিটি বিভাগত অংশগ্ৰহণ কৰিছিলে। ইয়াত আমাৰ প্ৰশিক্ষাৰ্থীসকলে জুনিয়ৰ ল'ৰা শাখাত কাটাত ব্ৰঞ্জ আৰু কমিটিত এটি চিলভাৰ পদক পোৱাৰ লগতে চাব জুনিয়ৰ কমিটিত 2টা সোণৰ পদক, এটা ৰূপৰ পদক, 3টা ব্ৰঞ্জৰ পদক আৰু তাৰ লগতে এই আণ্ডাৰ 7 ইয়েৰ্ছৰ আমাৰ একাডেমীৰ কনিষ্ঠতম প্ৰশিক্ষাৰ্থীদ্বয় কাটাত চিলভাৰ পদক আৰু এটি ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হৈছে। মুঠ 2টা সোণৰ পদক, 3টা ৰূপৰ পদক আৰু 4টা ব্ৰঞ্জ পদক লাভেৰে আমাৰ একাডেমীৰ লগতে এই এছ'চিয়েশ্যনৰ দ্য শ্বটোকান স্পৰ্টছ কাৰাটে এছ'চিয়েশ্যনৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাত লগতে এই গোলাঘাট
জিলাৰ দেৰগাঁৱৰ কাৰাটে ক্ৰীড়া ক্ষেত্ৰখনলৈ এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আমি একাডেমীৰ পৰিয়ালবৰ্গৰ লগতে আমাৰ একাডেমীৰ মুখ্য তত্ত্বাৱধায়ক শ্ৰদ্ধাৰ মোৰ গুৰু ফিৰি বুঢ়া ডাঙৰীয়া, চিন্তামণি মহন্ত ডাঙৰীয়া আৰু ৰূপজ্যোতি হাজৰিকা ডাঙৰীয়াকে মুখ্য কৰি একাডেমীৰ সভাপতি দীপেন বৰা ডাঙৰীয়া আৰু আমাৰ এই যি মুখ্য প্ৰশিক্ষণস্থলী উদিত ক্লাব লঠাগাঁও, সেই সমিতিৰ সমূহ বিষয়ববীয়া তথা গাঁওবাসী ৰাইজ উৎফুল্লিত হৈছে আৰু আনন্দিত হৈছে। আৰু অনাগত দিনত সমূহ প্ৰশিক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপনৰ লগতে একাডেমীৰ উত্তৰোত্তৰ কামনা কৰি আমাক শুভেচ্ছা জ্ঞাপন কৰিছে। গতিকে আমি তেখেতসকলৰ আৰু শুভাকাংক্ষীসকলৰ শুভাশীষ গ্ৰহণ কৰি আমি একাগ্ৰতাৰে এই অনুশীলন অব্যাহত ৰাখি আগন্তুক দিনত আমাৰ প্ৰশিক্ষাৰ্থীসকলক ক্ৰীড়া ক্ষেত্ৰত এখন সুনিশ্চিত মঞ্চ দিব পাৰিম বুলি আশাবাদী। আৰু লগতে আমি একাডেমীৰ তৰফৰ পৰা সন্মানীয় সদৌ অসম কাৰাটে সন্থাৰ মুখ্য নেতৃত্বদ্বয় লগতে সমূহ উদ্যোক্তাসকলক আমি কৃতজ্ঞতা প্ৰকাশ কৰি আন্তৰিক শ্ৰদ্ধাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ যি সুপৰিকল্পিতভাৱে পদক্ষেপ লৈছে আমাৰ নৱপ্ৰজন্মৰ কাৰাটেকাৰসকলক অনাগত দিনত এখন সুনিশ্চিত ক্ৰীড়া মঞ্চ দিয়াৰ প্ৰয়াস কৰি তেখেতসকলৰ এই প্ৰচেষ্টাৰ প্ৰয়াস সফলতা লাভক আমি সকলোৱে সহযোগিতা কৰিম। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও 24/7।